আজি শাক ঢেৰ ছিঙিলোঁ। এয়া চাওকচোন, বেগ এটাতে এক বেগ কৰি লৈ আহিছোঁ আৰু ডলাখনত বাকিলোঁ। বাকী থাকোঁতে আকৌ এয়া বেগটো টানি দিছিলোঁ, ছিগিয়ে থাকিলে নহয় ৰছীডাল। উপায় নাই, পতাপত গালি খাওঁ বুলি ডলাখনত বাকি লৈছোঁ। পিছে বেগটো পুৰণাও হৈছে। আৰু এইফালে মোৰ শাকখিনি চাওকচোন, ইমান ধুনীয়া হৈছে। মোৰ যে বাৰীৰ বেঙেনাকেইটা নক'ব আৰু, কি টেষ্টি নহয় খাবলৈ, কি টেষ্টি মানে মই কি ক'ম আপোনালোকক, ইমানেই ধুনীয়া। আৰু আজি তাকে শাকখিনি মুখৰ আগত লৈ চাইছোঁ। এদিন যদি মই এইখন ঘৰত যিদিনাৰ পৰা আহিছোঁ, মোৰ মানুহজনৰ ঘৰলৈ যেতিয়া আহিছিলোঁ, এইখন ঘৰত নহয়, বৰ্তমান থকা ঘৰখন নহয়, শাহুৰ ঘৰখনত যেতিয়া আহিছিলোঁ, তেতিয়া মোক ইমান কুলক্ষণি বুলি হাঁহিছিল। মই কিবা এটা পাচলি এটা যদি পুলি এটাও মৰে, তেতিয়াহ'লে মোক এনেকুৱাকৈ কথা শুনাইছিল, কুলক্ষণীয়াবোৰ আহি ঘৰ সোমালে, সেইকাৰণে এনেকুৱাকৈ গছপুলি মৰিছে, কিবা মৰিছে, তেনেকৈ কৈছিল। কিন্তু আজি চাওকচোন, এই কুলক্ষণীৰ হাতখনেৰে ৰুই ইমান ধুনীয়াকৈ শাকবিলাক কৰিছোঁ, ইমান ধুনীয়া হৈছে চাওকচোন। অকণমান ঠাই আছে মোৰ বিশেষ নাই, তথাপিতো মই নিজে খাব পাৰিও আৰু বেলেগক খুৱাব পৰাকৈও এনেকৈ মই শাকৰ খেতি অলপ কৰি ধুনীয়াকৈ খাই আছোঁ। বজাৰৰ পৰা নিকিনাকৈ, কোনো সাৰ নিদিয়াকৈ মই গোবৰ দি পেলাই এয়া চাওকচোন, ইমান ধুনীয়াকৈ শাক কৰিছোঁ, ইমান ধুনীয়া হৈছে। আচলতে মানুহৰ মনৰ ভাৱবিলাক যে কেনেকুৱা থাকে। মই এতিয়া নিজে ভাবোঁ, আয়ৈ দেহি এটা সময়ত মোক কুলক্ষণি বুলি হাঁহিছিল। এতিয়া দেখোন মই সেই কুলক্ষণি হাতখনেৰে নিজে খায়ো মই লোকক এসাঁজ খুৱাব পাৰিছোঁ। আৰু এইফালে অলপ কেইটামান জলকীয়াও ছিঙি লৈছোঁ। এয়া আকৌ যাব মোৰ মামাহঁতৰ ঘৰলৈ আৰু দেউতাৰ ঘৰলৈ, এনেকৈ কৰি লৈ যাম। গ'লে আৰু কেইটামান বস্তু ভৰাই নিওঁ নহয়। সেয়া আৰু নিজৰ ঘৰত থকা বস্তুটো দিও ভাল লাগে দিয়কচোন বেলেগক। কিন্তু মই বিক্ৰী কৰা নাই দেই কাকো, সদায় লোকক খাবলৈ এনেই মৰমতে দিওঁ। সেইটো এটা কিবা এটা ভাল লাগে।